প্ৰতিভাৱান কবি বসন্ত কুমাৰ হাজৰিকাৰ দ্বিতীয়খন কাব্য সংকলন হৃদয়ত একাজলি শব্দৰ আলোড়ন শুকুৰবাৰে মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ বাগ্মীবৰ নীলমণি ভৱন প্ৰেক্ষাগৃহত উন্মোচন কৰা হয়। বতাহখুলীৰ সাহিত্যৰথী সাহিত্য সভাৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত কাব্য সংকলনখন উন্মোচন কৰে কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি সবিতা দেৱীয়ে। অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা কটন বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডক্টৰ জগদীশ পাটগিৰিকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে। বসন্ত কুমাৰ হাজৰিকাৰ কাব্য সংকলনখন প্ৰকাশ কৰিছে মহানগৰীৰ হাতীগড়স্থিত প্ৰকাশন গোষ্ঠী মৰমলেণ্ডে। আমাৰ লগত কবি বসন্ত কুমাৰ হাজৰিকা আছে আৰু মৰমলেণ্ডৰ দ্বাৰা প্ৰকাশিত তেওঁৰ এই কাব্য সংকলন আজি কলাক্ষেত্ৰত উন্মোচন হয়। আপোনাক কাব্যিক অভিনন্দন জনাইছোঁ আপোনাৰ দ্বিতীয়খন কাব্য সংকলন। গতিকে কাব্যিক অনুভৱেৰে নিশ্চয় আপুনি উত্তৰ দিব লাগিব এতিয়া। হয় হয়, একচুৱেলি মই একদম সৰু অৱস্থাৰ পৰাই মানে ক্লাছ 8, 9, 10 এনেকুৱাৰ পৰাই মানে লিখিছোঁ বহুত। যি জানো মনৰ ভাৱ মনত মানে আহে, নিজে নিজে আহে ভাষাবোৰ। মানে কেতিয়াবা ধৰক অকলে থকা মুহূৰ্তত কিছুমান ভাৱ আহে, সেই কথাখিনিয়ে লিখি থওঁ। সেইখিনিয়ে কবিতা হয়নে নহয় মই নাজানো, কিন্তু মই কবিতা লিখিবলৈ যত্ন কৰোঁ। পাঠকে বা মই কেনেকৈ লয় মই নাজানিম, তথাপি মই যি জানো মই সেইমতে কবিতা লিখিব চেষ্টা কৰোঁ। এয়াই মোৰ কথা। আজি সুন্দৰ পৰিৱেশত কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত উন্মোচন হৈ গ'ল। উন্মোচন অনুষ্ঠানত আভাস এটা। উন্মোচন অনুষ্ঠানত আমাৰ সাহিত্য সভাপতি হাজৰিকাদেৱ, সূৰ্যকান্ত হাজৰিকাদেৱ আৰু কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি তেখেতেও আছিলে, সবিতা দেৱী বাইদেউ। তেখেতে মোৰ গ্ৰন্থখন উন্মোচন কৰিছিল, কিন্তু তেখেতৰ পৰা যিখিনি জানিব পাৰিছোঁ, তেখেতে কৈছে যে আপোনাৰ শব্দখিনি মানে বহুত প্ৰাচুৰ্য আছে, সেইখিনি মোৰ কাৰণে গৌৰৱ। বাকী পাঠক সমাজে কেনে কৰে সেইখিনি মই নাজানো। বাকী আমাৰ মৰমলেণ্ড প্ৰকাশনৰ স্বত্বাধিকাৰীও তেখেতেও কৈছে যে আপোনাৰ কবিতাৰ শব্দখিনি বহুত ভাল লগা, সেইখিনি মোৰ কাৰণে গৌৰৱ। সংকলনখনৰ পাণ্ডুলিপি অৱস্থাত পঢ়ি যিখিনি পাইছিলোঁ, গৱেষণামূলক পৰ্যায়ত কবিতা ৰচনা কৰিছে যে এটা কবিতা বুজিবলৈ বা শব্দ কিছুমান চাবলৈ আমি বহু ভাবিব লাগিব, অভিধানৰ কাষ চাপিব লাগিব বা সেই অৰ্থবিলাক কৰোঁতে তেওঁ নিজস্বতা প্ৰয়োগ কৰিছে। কবিতাৰ ৰসগ্ৰাহী যিটো পাঠক বা যিসকল গৱেষকৰ বাবে এই কিতাপখন বিশেষ এটা সমল হ'ব বুলি আমি ভাবিছোঁ। আৰু শেষত কবিতাৰ এটা দুটা পংক্তি হয়তো ইমান হয়তো মনত নাথাকে, যি দুই এটা আছে অকণমান এপাত। হয় হয়, একচুৱেলি আপোনাৰ কবিতাৰ পংক্তি বুলি একচুৱেলি মোৰ মাৰ স্মৃতিত মানে মই বহুত কবিতা লিখিছোঁ। মাক মানে বহুত অন্তৰৰ পৰা ভাল পাইছিলোঁ। মাৰ কবিতা মানে এনেকুৱা ধৰক, মমতাময়ী হৃদয়ৰ জাপটো যদি খুলি লওঁ, বুকুখনত উশাহবোৰ ঘূৰিয়ে থাকে, শেষ নহয়। এইটো এটা মোৰ মানে বহুত অনুভৱ, সেয়ে আমাৰ অনুভৱ। বাকী মই প্ৰকৃতিৰ ওপৰত বা এনেকৈ দুই এটা লিখিছোঁ। ধৰক কোচ ভৰাই শেৱালি ফুলিব নিয়ৰৰ সুবাসত, এনেকুৱা ধৰণৰ দুই এটা পংক্তি। বাকী এইখিনি আৰু মোৰ কথা ক'বলগীয়া। সাহিত্য সভাকো নিশ্চয় ধন্যবাদ দিব, কাৰণ তেওঁলোকে যথেষ্টখিনি বা পলাশমণি দাস যথেষ্টখিনি আপোনালোকক সহযোগ কৰিছে। মোৰ একচুৱেলি পলাশমণি দাস মোৰ একদম ভাতৃপ্ৰতিম। মোৰ আচলতে যদিও লিখি থাকোঁ, সিয়ে মানে জোৰ কৰি মোক প্ৰথমখন কাব্য সংকলন আপোনাৰ তাৰ সহযোগতে প্ৰকাশ হৈছে। বাকী দ্বিতীয়খনো তাৰ প্ৰচেষ্টাতে হৈছে, পলাশমণি দাসৰ প্ৰচেষ্টাত। সি মানে মই নকৰোঁ বুলি ভাবিলেও সি ক'লে কিয় কৰিব এনেকুৱা ধৰণৰ। গতিকে মই পলাশমণি মোৰ ক্ষেত্ৰত মোৰ জীৱনত বহুত অৰিহণা আছে নিশ্চয়কৈ। হয়, মৰমলেণ্ডৰ প্ৰকাশক তথা ডেমক্ৰেচি লেভৰ স্বত্বাধিকাৰী আৰু মুখ্য সম্পাদক মৰম কুমাৰো অনুষ্ঠানত উপস্থিত থাকে। ডক্টৰ উপেন কাকতিয়ে আঁত ধৰা অনুষ্ঠানটোত ডক্টৰ পাৰুল গোস্বামীৰ দুখনকৈ উপন্যাস, ক্ৰমে এখন নৈ আৰু এজাক মানুহ আৰু মানুহৰ বাবে ছয়দা আঞ্জুমাৰা হুছেইনৰ কাব্য সংকলন মৎস্যকন্যাৰ সাধু আৰু বিজয় বল্লভ গোস্বামীৰ দুখনকৈ গ্ৰন্থ, ক্ৰমে গল্প সংকলন দুঃসহ জীৱন আৰু পৰিতৃপ্তি, দৰ্শন বিষয়ক পুথি আদ্য ঋতু, দৰ্শনৰ নিয়ম উন্মোচন কৰা হয়। অনুষ্ঠানত সাহিত্যৰথী সাহিত্য সভাৰ মুখপত্ৰ জনহিমলু উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাই। আনহাতে উক্ত সভাতে সাহিত্যৰথী সাহিত্য সভাৰ উদ্যোগত সদৌ অসম ভিত্তিত অনুষ্ঠিত সৌষ্ঠৱ কিশোৰ গৌতম সোঁৱৰণী চুটিগল্প প্ৰতিযোগিতাৰ বিজয়ীসকলকো পুৰস্কাৰসমূহ প্ৰদান কৰা হয়। সেইদৰে
সাহিত্যৰথী সাহিত্য সভাৰ আকাশ অনুষ্ঠানৰ বিয়ানাম আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা, ৰামধেনু অনুষ্ঠানৰ থিতাতে লিখা ৰচনা প্ৰতিযোগিতা, কুহি অনুষ্ঠানৰ কবিতা আবৃত্তি প্ৰতিযোগিতাৰ বঁটাসমূহ বিতৰণ কৰা হয়। সভাত বঁটাখুলি গণেশ মন্দিৰৰ সাধাৰণ সম্পাদক ধৰণীধৰ তালুকদাৰ, সাহিত্যৰথী সাহিত্য সভাৰ সাধাৰণ সম্পাদক ৰাজেন ভট্টাচাৰ্য, যুৱ সমাজকৰ্মী পলাশমণি দাসকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে। সাহিত্যৰথী সাহিত্য সভাৰ শিল্পীবৃন্দই দুটাকৈ সমবেত সংগীত পৰিৱেশন কৰি উপস্থিতসকলক মুগ্ধ কৰি তোলে। কেমেৰা পাৰ্চন আকাশ দেৱৰ সৈতে কলাক্ষেত্ৰৰ পৰা মৰম কুমাৰৰ ৰিপৰ্ট, ডেম'ক্ৰেচি লাইভ 24x7। ব্যুৰো ৰিপৰ্ট, ডেম'ক্ৰেচি লাইভ 24x7। আমি এই মুহূৰ্তত আছোঁ মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত। আৰু বঁটাঘুলিৰ যি সাহিত্যৰথী সাহিত্য সভা, শাখা সাহিত্য সভাৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু যি সৌষ্ঠৱ বৰাৰ সোঁৱৰণত সৃষ্টিশীল সাহিত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে, সেই প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠান আৰু লগতে কেইবাখনো গ্ৰন্থৰ আজি উন্মোচন হ'ব। আহক এই অনুষ্ঠানৰ মাজলৈ যাওঁ আৰু এই অনুষ্ঠানৰ গ্ৰন্থ উন্মোচক আৰু লগতে কবিসকলৰ সৈতেও কিছু বাৰ্তালাপ কৰোঁ। ডক্টৰ সূৰ্যকান্ত হাজৰিকাদেৱ আছে, বঁটাঘুলিৰ সাহিত্যৰথী যি তেওঁলোকৰ সাহিত্য সভা আপোনালোকৰ শাখা, তো শাখাসমূহলৈ আপুনি দুই এটা ক্ৰিয়েটিভ বা কনষ্ট্ৰাক্টিভ পৰামৰ্শ কিবা আগবঢ়াব নেকি আজি আমাৰ জৰিয়তে? অসম সাহিত্য সভা প্ৰকৃতাৰ্থত অসম সাহিত্য সভাৰ শাখাসমূহৰ ওপৰতে ভিত্তি কৰি পেলাই আমি আগবাঢ়ি গৈ আছোঁ। আমাৰ যিখন অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতি, এই সমিতিখনে শাখা সাহিত্য সভাৰ সমিতিসমূহক লগত লৈ যদি কৰ্ম সম্পাদন কৰিবলৈ নেপাওঁ, তেতিয়াহ'লে আমি অকলশৰীয়াকৈ একো কাম কৰিব নোৱাৰোঁ। মই সেইকাৰণে আজি যি গুৱাহাটীৰ বতাহঘুলি অঞ্চলৰ সাহিত্যৰথী শাখা সাহিত্য সভা, এওঁলোকৰ যি চতুৰ্থ বাৰ্ষিক অধিৱেশন, তালৈ আহি এই কথাটো গুহাৰি জনাইছোঁ। আৰু মই আশা কৰিছোঁ যে অসমৰ সমূহ শাখাসমূহে এই ধৰণে যদি সঘনাই সাহিত্যৰ আলোচনাসমূহ কৰি থাকে, পৰ্যালোচনামূলক আলোচনা বিলোচনা চলি থাকে আৰু নতুন নতুন সাহিত্যিকক উৎসাহিত কৰি আৰু নতুন নতুন সাহিত্যিকক সংযোজন কৰি পেলাই যদি কৰ্ম সম্পাদন কৰে, মই ভাবোঁ ই এটা অসমৰ জাতীয় জীৱনৰ কাৰণে বৰ ডাঙৰ কাম কৰা হ'ব। মই এইটো আশা কৰিছোঁ যে আমাৰ বিজ্ঞসকলে নৱপ্ৰজন্মক অনাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰক। ডক্টৰ পাটগিৰিয়ে তেওঁৰ ভাষণত যিটো সমূহ জাতি জনগোষ্ঠী এক কৰি আগবাঢ়ি যোৱাৰ লগে লগে তেওঁলোকৰ মাজত অসমীয়া ভাষাৰ যিটো ব্যাপক প্ৰচাৰ প্ৰসাৰত সুবিধা হোৱাৰ পৰামৰ্শ আগবঢ়াইছে, এইটো অলৰেডি এনেকুৱা চিন্তা আপুনি যিটো এবছৰ হৈ গ'ল, এনেকুৱা ষ্টেপ অলৰেডি লোৱা হৈছে নেকি? হয়, আমি লৈছোঁ ইতিমধ্যে। আমি ইতিমধ্যে বিভিন্ন এনেকুৱা ধৰণৰ জনগোষ্ঠীয় সাহিত্য সভাসমূহ লৈ গৈছোঁ। আৰু আমাৰ বিগত যিখন 12 পূজীয়া অধিৱেশন হৈ গ'ল, তাত অসমৰ সমূহ জনগোষ্ঠীয় সাহিত্য সভা বা সাহিত্যিকসকলক আমি নিমন্ত্ৰণ কৰিছিলোঁ। তাত তেওঁলোকৰ বক্তব্যসমূহ প্ৰকাশ কৰিবৰ কাৰণে সুবিধা দিছিলোঁ আৰু আমিও তেওঁলোকৰ লগত মত বিনিময় কৰি সামূহিকভাৱে আমি উমৈহতীয়া ক্ষেত্ৰত কিখিনি কৰিব পাৰোঁ সেইবিলাকৰ বিষয়ে আলাপ আলোচনা কৰি আছোঁ। ছয়দা আঞ্জুমাৰা হুছেইন আছে, তেওঁ এগৰাকী কবি আৰু সামাজিকভাৱেও সক্ৰিয়। আজি তেওঁৰ এখন কাব্য সংকলন মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত উন্মোচন হৈছে। তো এই কাব্য সংকলনখনৰ জৰিয়তে কোনখিনি বিষয় তুলি ধৰাৰ আপুনি প্ৰয়াস কৰিছে? বিশেষকৈ কবিসকল বা যিসকলে সাহিত্যৰ লগত জড়িত, আমি সমাজৰ মানে ব্যক্তি হিচাপে সমাজৰ সমস্যাবিলাক বা সমাজত দেখা দিয়া ঘটনা পৰিঘটনাবিলাকেই আমাক মানে বিশেষকৈ আকৰ্ষিত কৰে। আৰু সেই আমাৰ যিবিলাক অনুভৱ হয়, যি সংবেদনশীল মানে যিবিলাক সমস্যা বা বিষয় বিচাৰি পায়, তাকে আমি কবিতাৰ ৰূপ দিবলৈ চেষ্টা কৰোঁ। আচলতে সামাজিক বিষয়বোৰ বিশেষকৈ। চৰ্চা আপোনাৰ কেতিয়াৰ পৰা চলি আছে আৰু কাব্য চৰ্চাৰ সমান্তৰালভাৱে অধ্যয়নৰ প্ৰতি কিমান আগ্ৰহী আপুনি? হয়, নীলমণি ফুকন ছাৰে মানে ঋষি কবি কৈ কৈছিল যে মৃত্যুৰ আগে আগে তেওঁ এটা সাক্ষাৎকাৰত কৈছিল যে সমৃদ্ধিশালী হ'বলৈ মই যিমান অধ্যয়ন কৰিব লাগে মই সিমানেই অধ্যয়ন কৰিছোঁ। সেই কথাষাৰ সঁচাকৈ বহুত প্ৰয়োজন এজন লেখকৰ বাবে।
অধ্যয়ন বহুত প্ৰয়োজন যিমান পাৰোঁ পঢ়োঁ আৰু আমি মানে কৰ্মব্যস্ততাৰ সময়ৰ মাজত অধ্যয়ন লাগে অধ্যয়ন কৰিছোঁ কবিতা শুনো আপোনাৰ কণ্ঠত ৰেণ্ডমলি যিটো আহিছে হাতত আৰু মই কাছ কবিতাটো ইয়াৰ পৰা পঢ়িম এইটো দ্বিতীয় কবিতা ইয়াত কাছ পৰিধিৰ বাবে ব্যাসাৰ্ধ নে ব্যাসাৰ্ধ পৰিধিৰ পৰিমাপক কেন্দ্ৰৰ পৰা পৰিধিলৈ সীমাই পৃথিৱীৰ আয়তন কেন্দ্ৰৰ আকৰ্ষণৰ বাবেই সৰি পৰে নেকি ফল নে অস্তিত্ব হেৰুৱাৰ হাহাকাৰ পৃথিৱী বৃত্ত শূন্য দাপোনত শূন্যৰ ওজন কিমান সূৰ্যৰ অবিহনে পৃথিৱীৰ কক্ষপথ শূন্য এক সৰল সমীকৰণ যিদৰে সৰলকৈ কঠিন জোন ৰাতিৰ চাকি হোৱা ব্যাসাৰ্ধৰে চুচৰি কেন্দ্ৰত লীন গ'লেই জীয়া ইতিহাসৰ পৰিসমাপ্তি উত্তাল সমুদ্ৰৰ তলিত চিৰকাললৈ টোপনি যোৱা টাইটানিকৰ দৰেই সকলোৱেইটো প্ৰন্ততত্ত্ববিদ নহয় যে তোমাৰ বুকুত হৈ থকা শিলাখণ্ডৰ উলিয়াব পাৰে পিৰামিডত কিছুমান অস্ফুট প্ৰাৰ্থনা আৰু শূন্যত এখনি পৃথিৱীৰ ছবি 180 ডিগ্ৰী জ্যামিত্ৰিক ৰেখাৰে উন্মোচনী অনুষ্ঠানৰ বিষয়ে অলপ আজি চাওক উন্মোচনী সভা মানে সাহিত্যতে সাহিত্য সভা এখন যাতে সন্মানজনক সভা এখন এটা অনুষ্ঠান সাহিত্যতে সাহিত্য সভা ইয়াত যথেষ্ট বিজ্ঞ লোকসকল জড়িত হৈ আছে গতিকে এনেকুৱা এটা বিজ্ঞ আৰু অধ্যয়নশীল ব্যক্তিসকল জড়িত থকা অনুষ্ঠানে যেতিয়া এটা অনুষ্ঠান পাতে এখন সভাই নিশ্চয় অতি গাম্ভীৰ্যপূৰ্ণ হৈছে অনুষ্ঠানটি ইয়াত সাহিত্যৰ চৰ্চাৰ কথা কোৱা হৈছে গল্প উপন্যাসৰ কথা কোৱা হৈছে কোনে উন্মোচন কৰিলে মোৰ এখন প্ৰাক্তন সভা জগদীশ পাটগিৰি ছাৰে কৰিছে হয় ধন্যবাদ হয় মোৰ মানুহৰ বাবে এই গ্ৰন্থখন উন্মোচন কৰিছে ডক্টৰ জগদীশ পাটগিৰে মানুহৰ বাবে গ্ৰন্থখনৰ বিষয়বস্তু হ'ল যে আমাৰ সদায় ঘটি থকা কিছুমান ঘটনা আছে যেনে মহিলা এগৰাকীক নিৰ্যাতন দি দলঙৰ তলত পেলাই থৈ দিয়ে মাৰি নহবা আধামৰাকৈ পেলাই থৈ দিয়ে এনে এজন মানৱদৰদী লোকে মই নায়ক হিচাপে দেখুৱাইছোঁ মানৱদৰদী লোকে তেনেকুৱা এটা দৃশ্য দেখি দুটা ঘৰৰ দুমোজাত এজনী নাৰী নিৰ্যাতিত হৈ পৰি আছে 11 বছৰীয়া ছোৱালী এজনী আৰু সেইটো দেখি মানৱদৰদী মানুহজনে তুলি নি তাক এনেকুৱা এটা অৱস্থা হৈছে যে পিন্ধিবলৈ কাপোৰ নাই তেওঁ ধুতি এখনকে তাক পিন্ধিব দিছিল ৰাতি এনেকৈ তাক ডাঙৰ দীঘল কৰিলে মই চমুকে কৈছোঁ তাৰপিছত মানুহে মানুহকে ভাবিব লাগে এই কথাটো মানুহে মানুহৰ বাবে ভাবিব লাগে সঁচাকৈ আমি যিহেতু আমি মানুহৰ বাবে যদি নাভাবোঁ কোনে ভাবিব জন্তুৱে ভাবিব নেকি মানুহে মানুহৰ উপকাৰ কৰিব লাগিব মোৰ সেইটোৱে প্ৰধান উদ্দেশ্য আৰু বাকীখন হৈছে আমাৰ পাগল দিয়া নৈটোক লৈ লিখা এখন নৈ আৰু এজাক মানুহ মই নলবাৰীৰে আমি দেখোঁ কেতিয়াবা নলবাৰীলৈ গ'লে খৰালি মাহ নৈৰ বুকুখন শুকাই যায় নৈৰ বুকুখন যেতিয়া শুকাই যাব তেতিয়া মই এনেকুৱা এটা কল্পনা কৰি লিখিছোঁ যে নৈৰ বুকুখন যেতিয়া শুকাই যায় তেতিয়া মানুহ নৈৰ বুকেদি অহা যোৱা কৰিব পাৰে দলংখনৰো কোনো মূল্য নাথাকে তাৰ বাহিৰে দুয়োপাৰে থকা যিবিলাক গছ গছনি সেই গছ গছনিবিলাকো পানী নাপায় মৰহি যাব ধৰে প্ৰকৃতিও তাৰমানে নিশাৰ হৈ পৰে তাৰোপৰি মাছ চাছবিলাকো সেই নৈখনেৰে হয়তো বেলেগ ঠাইত পানী বিচাৰি গুচি যায় তাৰ উপৰিও তাতে যিবিলাক মাছমৰীয়া আছে নাও বোৱা মানুহ আছে তেওঁলোকৰো ভাত সাজ মিলাৰ পথটো বন্ধ হৈ যায় নাওবিলাক পৰি থকা দেখুৱাইছোঁ মই এই কভাৰটোৰ ওপৰত যে শুকান বালিৰ ওপৰত নাওবিলাক পৰি আছে গতিকে এনেকৈ মই কল্পনা কৰি একদম এইটো বাস্তৱ সত্য পাগলা দিয়া নৈখন ভূটানৰ পৰা যে বৈ আহিছে সেইটো কথাও মই লিখিছোঁ আৰু সেই পাগলা দিয়া নৈখনক কেন্দ্ৰ কৰি যে আমাৰ আচল কথা কি হৈছে মোৰ নলবাৰীত বিয়া হৈছিল তাতে নলবাৰী টাউনৰ কাষত এটা ডোঙা আছিল বিৰাট ডোঙা এটা মোৰ হাজবেণ্ডে গৰ্ডন হায়াৰ ছেকেণ্ডেৰীত চাকৰি কৰিছিল মোৰ বিয়াৰ পিছত সুধিলোঁ যে এই ডোঙাটো কিহৰ ডোঙা তেতিয়া তেওঁ কৈছিল যে এসময়ত পাগলা দিয়া নৈটো ইফালেদি বৈ গৈছিল বৈ যাওঁতে তেওঁতো জেগা বদলাই থাকে এনেকৈ বদলাই থাকোঁতে তাৰমানে কি হ'ল অলপ পানী ইয়াতে ৰৈ গ'ল ডোঙা হৈ ৰৈ গ'ল আৰু তাতে মানে টাউনৰ চহৰৰ মানুহে জাবৰ জোঁথৰ পেলাই এনেকুৱা অৱস্থা কৰিছে যিহেতু সাহিত্যৰথীৰ বিষয়ে কি ক'ব তেওঁলোকে ইমান উদ্যোক্তা তেওঁলোকৰ এক্টিভলি লাগি আছে গতিকে সাহিত্যৰথী সাহিত্য সভাৰ বিষয়ে আপুনি নিজে তাৰে সভাপতি বাৰু মই সাহিত্যৰথী যেতিয়া জন্ম হৈছিল এই শাখাটো তেতিয়াৰ পৰা মই উপসভাপতি পদত আছোঁ আৰু এই 3 বছৰে মই প্ৰতি বছৰে এবাৰ 3খনো কৰিছিলোঁ
প্ৰতি বছৰে যোৱাবাৰো 2খন গ্ৰন্থ কৰিছোঁ, এইবাৰো 2খন, তাৰ আগতো মই 3-4খন গ্ৰন্থ উন্মোচন কৰিছোঁ। মোৰ লিখা অভ্যাস আছে আৰু মই সমাজৰ পৰিস্থিতি দেখি মই ৰ'ব নোৱাৰোঁ। মনটোৱে বাৰে বাৰে কয় যে তুমি কিবা লিখা। সেইকাৰণে মই আইনষ্টাইনৰ ওপৰত লিখিছোঁ, ডক্টৰ ভূপেন হাজৰিকাৰ সুধাকণ্ঠ লিখিছোঁ। তাৰপিছত প্ৰথম মোৰ উপন্যাস আছিল তুমি অনন্যা। তুমি অনন্যাখনো এনেকুৱা যে আমাৰ যিটো যুৱচাম, সেই যুৱচাম নিচাযুক্ত দ্ৰব্য খাই ক্ৰমান্বয়ে অধঃপতনৰ ফালে গৈ, কিন্তু মাক একজনীয়ে, মাতৃয়ে কেনেকৈ সন্তানক সামাজিক মাতৃয়ে কেনেকৈ বচাব পাৰে সন্তানক, সেই কথাটো দেখুৱাইছে। হয়, প্ৰথমে মই সাহিত্যৰথী সাহিত্য সভাৰ সকলো সদস্যলৈ মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু সৌষ্ঠৱ কিশোৰ গৌতমক সোঁৱৰণত মই পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ এনেকুৱা এটা অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে আমাৰ নতুন সাহিত্যিকসকলৰ বাবে অনুপ্ৰেৰণাৰ মূল উৎস হৈছে আৰু তেওঁলোককো মই অশেষ ধন্যবাদ জনাইছোঁ। গল্পটোৰ বিষয়বস্তু নাম উচ্চাকাংক্ষাৰ সাঁতোৰাত শৈশৱৰ ৰং। গল্পটোৰ শিৰোনাম। বিষয়বস্তুটো হৈছে মানে আজিকালি নৱপ্ৰজন্মৰ শিশুসকলৰ ওপৰত মাক দেউতাকে বহুত প্ৰেছাৰ দিয়ে, বহুত চাপ প্ৰদান কৰে আৰু সেই চাপৰ ফলত এটা সময়ত কেনেকুৱা পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে তাকে লৈ গল্পটো ৰচনা কৰা হৈছিল। হয়, আমি আচলতে সাহিত্যৰথী সাহিত্য সভাৰ প্ৰতি আমি অতিশয় কৃতজ্ঞ। সৌষ্ঠৱ কিশোৰ গৌতম স্মৃতি ৰক্ষা সমিতি এখন গঠন কৰি যুটীয়াভাৱে এই সদৌ অসম ভিত্তিত 15 বছৰৰ পৰা 35 বছৰ অনুৰ্ধৰ যুৱক যুৱতীসকলৰ মাজত চুটি গল্প প্ৰতিযোগিতাৰ আয়োজন কৰিছিলে আৰু আমাৰ পুত্ৰ যিহেতু মানে এই লাইনৰ লগত চিনেমা লাইনৰ লগত জড়িত হৈ আছিলে, হয়, সৃষ্টিশীল কৰ্মত সি জড়িত। সি নিজে নিজে স্ক্ৰিপ্ট ৰচনা কৰে, ডাইৰেকশ্যন দিয়ে, তেনেকৈ তাৰ কিছুমান প্ৰডাকশ্যন আছে, কিন্তু সেয়া আৰু বেছি আগুৱাই যাবলৈ নাপালে দুৰ্ভাগ্যবশতঃ। গতিকে আজি খুবেই আনন্দিত আৰু বিশেষকৈ মানে সাহিত্য সভাৰ সন্মানীয় সভাপতি মহোদয়ৰ উপস্থিতিত আজি হৈছে আৰু গোটেই অসমৰ পৰা আমি বহুত সঁহাৰি পাইছিলোঁ। মাজুলীৰ পৰা প্ৰথম পুৰস্কাৰ পাইছে কুকি কল্পিতা বৰা, দ্বিতীয় পুৰস্কাৰ উত্তৰ গুৱাহাটীৰ দীপৰাজ, তৃতীয় পুৰস্কাৰ নাৰেংগীৰ ডিম্পী শৰ্মা, চতুৰ্থ পুৰস্কাৰ পাইছে দিল্লীৰ ৰামজছ কলেজৰ পৰা অৰুণাভ হাজৰিকা। গতিকে আটাইকেইজন ইয়াতে উপস্থিত থাকিব নোৱাৰিলে, কিন্তু নাৰেংগীৰ ডিম্পী শৰ্মা উপস্থিত আছিলে আৰু ভাল লাগিছে আমাৰ যে সভাপতি মহোদয় ডক্টৰ সূৰ্যকান্ত হাজৰিকা ছাৰে দায়িত্ব লৈছে যে মাজুলীত আনুষ্ঠানিকভাৱে হোৱা সাহিত্য সভাত প্ৰথম পুৰস্কাৰ ডিম্পী বৰাক দিব আৰু দিল্লীত মানে এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া সাহিত্য সভাৰ সেই বঁটাটো অৰুণাভ হাজৰিকাক প্ৰদান কৰিব। লগতে আপোনাকে আৰু সুধিম কথাটো, যদিও বা শোকৰ সেই বিষয়টো, কিন্তু সেইটো বিষয়ৰ পৰা এটা মানুহৰ সাৱধানবাণী হ'ব। আপোনাৰ ল'ৰা হয়তো নয়দাত আছিলে, তাতো সুন্দৰ ফিল্ম এডিটিঙৰ কোৰ্চ কৰি মহানগৰীত আহিছিলে আৰু এটা বিশেষ দুৰ্ঘটনাত তেওঁৰ মৃত্যু হ'ব লগা হ'ল। কি হৈছিল ঘটনাটো আচলতে, মানে কিমান শোকৰ বাৰ্তা লৈ? আচলতে আমি কি ক'ম মানে সেইখিনি সময়ত আমি যোৱা বছৰ 2023 চলিত বৰ্ষ এই জুন পোৱাহিয়ে নাই নহয়। তাৰপিছত আমি আচৰিত হ'লোঁ যে ছেক্ৰেটেৰিয়েটৰ পৰা কিমাননো দূৰ হয়। সেইখিনি সময়ত ৰাস্তাত কোনো ধৰণৰ CC কেমেৰা নাছিল, আনকি গাড়ীখন আজি পৰ্যন্ত ধৰিব নোৱাৰিলে। আমি কি মানে এল্টো গাড়ীখনে মাৰি থৈ গ'ল মোৰ সন্মুখতে, দেউতাকৰ সন্মুখতে। আমি কেছ ফাইল কৰিলোঁ, CM ছাৰলৈ বাৰ্তা পঠিয়ালোঁ, মানে পুলিচ প্ৰশাসনৰ হেৰিলৈকে আমি পঠালোঁ, কিন্তু কোনো ধৰণৰ একোৱেই মানে একশ্যন মানে একোৱেই নহ'লে। আমি সেইটোতো মানে আচৰিত পাইছোঁ। এইখন দেশত আচলতে এটা প্ৰতিভা এটা নোহোৱা হৈ গ'লে, মোৰ ল'ৰা বুলি নাই কোৱা, এটা দেশৰ সি সম্পদ আছিলে উঠি অহা, গতিকে কোনো ধৰণৰ বিচাৰ নহ'লে। আজিলৈকে গাড়ীখন ধৰিব নোৱাৰিলে, CC কেমেৰা নাই, তাত এখন ব্ৰিজত নাই, কিন্তু সেই ৰাস্তাইদিয়েতো গাড়ীখন পাৰ হৈ গৈছিলে। অসম সচিবালয়ৰ সন্মুখেদি তাতো নাছিলে নে CC কেমেৰা? এইটোৱে মানে এটা আমাৰ কাৰণে এটা কুৱেশ্যন মাৰ্ক হৈ গ'ল মানে জীৱনৰ কাৰণে। যিয়ে নহওক, আৰু বহুতে কয় যে আপোনালোকে এৰি নিদিব, মানে কিয় এনেকৈ এৰি দিছে, কিন্তু আমি এইটোৱে ভাবোঁ যে যিটো বস্তু নাই, আমাৰ চকুৰ আগত আমি দেখিলোঁ নাই, তাৰ কাৰণে আমি আকৌ
মিছাকৈ আমি কেমেৰাৰ আগত মানে চকু পানী টুকি আনৰ কিয় পুত্ৰপাতি হওঁ যদি সি নিৰ্দেশ হ'ল হয় তেতিয়া হয়তো আমি ফাইট কৰিলোঁ হয় কিন্তু সেয়া আৰু মানে কি বুলি ক'ম আৰু দুখৰ বোজালৈ থাকিবলৈও ব্যস্ত হৈ আছোঁ পিতৃ আপোনাৰ চকুৰ সন্মুখত যিটো মানে কি ক'ম মানে চিনেমাটো হয়তো এনেকুৱা দৃশ্য চিত্ৰনৃত্য দিবলৈ টান পাব আজি আপুনি খাদ্য সভালৈ আহিছে ইয়াত কবিতা পাঠ কৰিছে মই মোৰ কবিতা দুটা উংতিৰে মই কওঁ মোৰ অসুখ ডাক্তৰে ক'লে মদ নাখাবা মই ক'লোঁ মই কেনেকৈ জীয়াই থাকিম মদ মানে অহংকাৰ মই মোৰ ল'ৰাক লৈ মই অহংকাৰ কৰোঁ গোটেই জীৱনটো মই তাক লৈ অহংকাৰ কৰি থাকিম মই নমৰালৈকে তাক লৈ মই অহংকাৰ কৰি থাকিম তাৰ নিচিনা টেলেণ্টেড তাৰ নিচিনা বুদ্ধিমত্ত তাৰ নিচিনা কি ক'ম ধুনীয়া তাৰ নিচিনা হৃষ্টপুষ্ট নাই গতিকে মই মোৰ তিনিটা এইটো মোৰ কবিতা হিচাপে মই আপোনাক উলিয়াই দিছোঁ মোৰ আপোনাৰ চকুৰ সন্মুখত ঘটনাটো হৈছে মোৰ চকুৰ সন্মুখত কিমান সময়ত 2:48 মানত ৰাতি 2:48 মানত মই ডেড বডি বিচাৰি ফুৰিছোঁ ক'ত পৰিলে ফেঞ্চিংখিনি তললৈ পৰি গ'ল নেকি বিচাৰি ফুৰিছোঁ বহুত দূৰত চেণ্ডেল পাত পৰি আছে গৈ দৌৰ মাৰি গৈছোঁ মূৰটো ধৰি চাপ মাৰি চকুটো জপাইছে চেচ লগে লগে হ'ব দিয়ক বেছি পাতিবৰ ইচ্ছা নাই মোৰ ঠিক আছে তো আজি যিসকলে পুৰস্কাৰ পালে তেওঁলোকলৈ আমাৰ আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিলোঁ তেওঁলোকে আৰু আগুৱাই যাওক দেশৰ মানে নাম কঢ়িয়াই আনক আৰু বহুত ভাল ভাল তেওঁলোকে ৰচনা কৰক সাহিত্য প্ৰতিষ্ঠিত হওক তেওঁলোক ভাল লাগিব প্ৰাথমিকভাৱে ল'ৰাটো গুচি গ'ল আমাৰ মাজৰ পৰা আমি সৰুৰ পৰা একদম সৰুৰ পৰা পোৱা তাৰপিছতে আমি যিহেতু এইবোৰ কৰি থাকোঁ মই তেওঁক ক'লোঁ যে তুমি তাৰ স্মৃতিৰ কাৰণে এনেকুৱা এটা কৰিব পাৰা দেখোন তেওঁ একে আশাৰে সন্মতি দিলে তেওঁ শ্ৰীমতী হেৰিও পংকজ গোস্বামীয়েও সন্মতি দিলে দিয়াৰ পিছত আমি এখন স্মৃতি ৰক্ষা সমিতি গঠন কৰিলোঁ তাৰে সভাপতি হিচাপে মই থাকিলোঁ এওঁ আহ্বায়িকা হৈ তাৰপিছত যিটো ফলাফলটো গম পাইছা এইটো কৰিছোঁ আৰু আমি ভাবি আছোঁ এইটো প্ৰতি বছৰে কণ্টিনিউ কৰিম ন প্ৰতি বছৰে আমি এইটো চলাই থাকিম আৰু যাতে সেই বয়সৰ ল'ৰাখিনি ইয়াৰ মাজত সোমাই আমি কিবা কাৰণে এটা হেৰি আগুৱাই যাব পাৰে তাৰ বাট আমি নিজে দেখুৱাব পাৰোঁ যে এইটো ঠিক আছে ধন্যবাদ